মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা ইতিমধ্যে তোমালোকৰ গ'ল পৰীক্ষাৰ পিছত এই কেইটা দিন তোমালোকে কি কামত ব্যস্ত হ'বা এতিয়া সোৱাত আমাৰ বৰ্তমান সময়ত আটাইতকৈ লাগতিয়াল বা আটাইতকৈ প্ৰয়োজনীয় বিষয়টোৱে হৈছে কম্পিউটাৰ আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে কম্পিউটাৰ লাগে গতিকে তোমালোকে ৰিজাল্ট ঘোষণা কৰালৈকে ৰিজাল্ট যেহেতু এপ্ৰিল মাহৰ 20 তাৰিখ মানৰ ভিতৰতে ৰিজাল্ট ওলাব আগৰ মতে হলে বা তাতকৈ আগতো ওলাব পাৰে গতিকে তোমালোকৰ এই ৰিজাল্ট ওলোৱাৰ পিছত ফৰ্ম ফিল আপ হৈ তোমালোকৰ নিউ এডমিশন হৈ এই নিউ ক্লাস আৰম্ভ হোৱালৈকে জুন বা জুলাই বা আগষ্ট পাই গৈ যদি বা জুলাই তোমালোকৰ দৰ্পণৰ জৰিয়তে অনলাইন কৰিব লাগিব গতিকে তোমালোকে এই এতিয়া হল এপ্ৰিলৰ মাৰ্চ এপ্ৰিল মে জুন এই 4 মাহত তোমালোকে কম্পিউটাৰৰ বেসিক যিখিনি বেসিক জানিবলগীয়া তিনিমহীয়া এটা কোর্স থাকে এই তিনিমহীয়া কোর্সটো তোমালোকে লৈ ল'ব পাৰা আৰু পৰৱৰ্তী পৰ্যায় যেতিয়া তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব পৰৱৰ্তী কোনবা এখন হায়াৰ সেকেন্ডাৰী যাবা তাত তোমালোকে কম্পিউটাৰৰ বেলেগ কোর্স কৰিবৰ কাৰণে পাবা আজিকালি হাই স্কুল হায়াৰ সেকেন্ডাৰী বিলাকতো কম্পিউটাৰৰ বিশেষ কোর্সৰ ব্যৱস্থা কৰা হৈছে গতিকে তোমালোকে এটা প্ৰিলিমিনাৰী ভাবে তোমালোকে কি কৰা কম্পিউটাৰৰ তিনিমহীয়া এটা কোর্স ল'বৰ কাৰণে চেষ্টা কৰা আগত সময় হোৱা হলে তোমালোকৰ টাইপ ৰাইটিংৰ প্ৰয়োজন আছিল কিন্তু এতিয়া টাইপ ৰাইটিংৰ হিমাৰ প্ৰয়োজনীয়তা নাই সকলো ক্ষেত্ৰতে যেটো কম্পিউটাৰৰ ব্যৱহাৰ গতিকে তোমালোকে এই 3 মাহ এনেই নেখেদাই তোমালোকে কম্পিউটাৰৰ কোর্স এটা লোৱা তোমালোকে বেসিক খিনি জানিব পাৰিবা অৰ্থাৎ কম্পিউটাৰ এটা কেনেকৈ অন কৰিব লাগে অফ কৰিব লাগে কম্পিউটাৰ টাইপ কেনেকৈ কৰিব লাগে এক্সেল ফাইল এটা কেনেকৈ বনাব লাগে ইমেইল কেনেকৈ কৰিব লাগে ইমেইল একাউন্ট এটা কেনেকৈ খুলিব লাগে বা এই সামগ্ৰিক গোটেইখিনি কথা তোমালোকে জানিব পাৰিবা গতিকে কম্পিউটাৰৰ তিনিমহীয়া কোর্স এটা লোৱা তোমালোকৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় বুলি মই অনুভৱ কৰো ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা